যোৱাকালি ৰাতি তেখেতৰ সামান্য এটা এক্সিডেণ্ট হোৱা বুলি আমি গম পাওঁ জোৰডত। তেখেত আমাৰ ৰাতি ইমাৰ্জেঞ্চিত আহিছিলে। আশিষ বিদ্যাৰ্থী ছাৰ আৰু তেখেতৰ ৱাইফ দুগৰাকী আহিছিলে। দুইজন বিশেষ একো ইঞ্জুৰি নাই এনেকুৱা। তেখেতসকলক আমি খালি অবজাৰ্ভেশ্যনৰ কাৰণে কালি ৰাতি আমি হস্পিটেলত ৰাখিছোঁ। বিদ্যাৰ্থী ছাৰে এডমিশ্যনো কৰা নাই। ৱাইফক আমি অকণমান তেখেতৰ ইঞ্জুৰিখিনি চাই অলপমান আমি ডায়েগনষ্টিক্সবিলাক কৰি আছোঁ। বিশেষ একো ভয় খাবলগীয়া এনেকুৱা একো নাই। তেখেতসকল ভালেই আছে। তেখেতৰ অকণমান মূৰত দুখ পাইছে ৰাতি চল আৰু বাকী এনেকুৱা ফিজিকেলি একো এনেকুৱা দুখ চুখ পোৱা নাই। বিশেষ মূৰত অকণমান দুখ পোৱাৰ কাৰণে আমি সেইটো লক্ষ্য কৰি আমি তেখেতৰ MRI CT সেইখিনি কৰি পেলাই আমি যাতে ৰুল আউট কৰিব পাৰোঁ, যাতে ভিতৰত একো ব্লিডিং চিডিং নাই, সেইখিনি কৰি আছে। ডক্টৰে এটা টিমে চাই আছে তেখেতকক। আৰু তেখেতসকল ৰুমতে আছে, তাৰমানে আমি ICU চাইচিউ দিবলগীয়া হোৱা নাই। এনেকুৱা ইমান বিশেষ নহয়, চিন্তা কৰিবলগীয়া এনেকুৱা বিশেষ নাই। আৰু মষ্ট প্ৰবেবলি আমি আজি সন্ধিয়াৰ পৰা কাইলৈকে তেওঁলোকক যাবলৈ দিব পাৰোঁ, ডিচাৰ্জ দিবই পাৰিম। আৰু বিদ্যাৰ্থী ছাৰৰো আপোনাৰ কিবা মূৰত অকণমান দুখ পাইছে নেকি? নাই, বিদ্যাৰ্থী ছাৰৰ একেবাৰে একো হোৱা নাই। মই নিজে তেখেতক লগ পাই আহিছোঁ, গতিকে তেওঁ একদম সুশৰীৰে ভালে আছে। আৰু তেখেত খুব ভাল পাইছে। আমাৰ অসমৰ ৰাইজ, আমাৰ হস্পিটেলে তেওঁলোক যি ধৰণৰ আপ্যায়ন কৰিছে ভাল পাইছে। গোটেই ট্ৰিটমেণ্টখিনিও ভাল পাইছে। চ' খুব সোনকালে আমি তেখেতসকলক ডিচাৰ্জ দিব পাৰিম বুলি আশা ৰাখিছোঁ। মষ্ট প্ৰবেবলি কালিলৈ আমি চেষ্টা কৰিম, আজি সন্ধিয়া নহ'লে কালিলৈতো তেখেতক যাব দিব পাৰিমেই, যদি বিশেষ একো নাথাকে। আৰু যদি ডক্টৰে যদি ভাবে যে আৰু এদিন অবজাৰ্ভেশ্যনৰ কাৰণে ৰাখিবলগীয়া হ'ব পাৰে, এদিন আৰু ৰাখিব পাৰে, সেইবিলাক কালি দেখা যাব। কিন্তু তেওঁৰ বিশেষ একো এনেকুৱা হোৱা নাই আৰু সোনকালে যাব দিব পৰা যায় আৰু। ঠিক আছে।